ইয়াত উপস্থিত আছে, দল সংগঠন সবে উপস্থিত আছে। ডিমাকুছিত বড়ো সাহিত্য সভা অধিৱেশন অনুষ্ঠিত কৰাৰ কাৰণে বহুত দিনৰ পৰা ৰাইজে বিচাৰিছিলে আৰু সেই হিচাপে এতিয়া বড়ো সাহিত্য সভাই ডিমাকুছিত আহিছে। এইবাৰৰ অধিৱেশনটো ইয়াত অনুষ্ঠিত কৰাৰ কাৰণে ময়ো আদৰণি জনাইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে সেই 3টা দিনত যি দিনকেইটাত কনফাৰেন্স হ'ব, অধিৱেশন হ'ব, সেইটো যাতে সকলো দিশৰ পৰাই এটা ভাল পৰিৱেশত সম্পন্ন হয়, ইয়াৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আমি সকলোৱে জানো, আপোনালোকেও জানে যে বড়ো সাহিত্য সভা বড়োসকলৰ সবচে হায়েষ্ট এটা অৰ্গেনাইজেশ্যন। আমি ইয়াৰ আমাৰ অভিভাৱক অৰ্গেনাইজেশ্যন হিচাপে, সংগঠন হিচাপে ধৰা হয়। 1952 চনত জন্মগ্ৰহণ কৰাৰ পৰা আজিলৈকে বড়ো ভাষা সাংস্কৃতিক লৈ পেলাই যিখিনি বড়ো সাহিত্য সভাই কাম কৰিছে সেইটো অতুলনীয়। গতিকে আজিৰ সময়ত বড়ো ভাষা বিশ্ববিদ্যালয়ত আজি শিক্ষা গ্ৰহণ কৰিব পাৰিছে, গৱেষণা হৈছে, বহুতে সাহিত্য একাডেমি পাইছে। অকল বড়ো নহয়, বিভিন্ন জনগোষ্ঠীৰ লোকসকলো বড়ো ভাষাত আজি গৱেষণা কৰিছে। চ' এটা নেশ্যনেল লেভেলত এটা অৱস্থাত বড়ো ভাষা আহি গ'ল আৰু 8th শিডিউলত ৰিকগনাইজ হৈ গ'ল বড়ো ভাষা। আমাতকৈ ভাৰতত বহুত সংখ্যক লোক থকা জনগোষ্ঠী আছে, কিন্তু তেখেতসকলৰ ভাষাও আজি 8th শিডিউলত অহা নাই, কিন্তু বড়োসকলৰ ভাষা আজি 8th শিডিউলত আহি গ'ল। গতিকে বড়ো সাহিত্য সভাৰ দীঘলীয়া যিটো সংগ্ৰাম, দীঘলীয়া যিটো পৰিশ্ৰম, এইটো এতিয়া ফল ধৰি আছে। মই আশা ৰাখিছোঁ এই অধিৱেশনৰ পিছত বড়ো ভাষা সংস্কৃতি বিশ্বৰ বুকত আৰু এখোজ আগুৱাই যাব, মই সেইটোকে আশা ৰাখিছোঁ।